হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ CBSEত খালী হোৱা বিভিন্ন পদৰ বিষয়ে। আৰু ইতিমধ্যে সকলোৱে জানে CBSE কি হয়, এখন কেন্দ্ৰীয় চৰকাৰৰ ব'ৰ্ড। আৰু আমাৰ অসমতো CBSEৰ অধীনত বহুতো স্কুল আছে, প্লাছ CBSEৰ অফিচো আমাৰ গুৱাহাটীত আছে। গতিকে CBSEত পদ খালী হ'লে আমাৰ অসমৰ কেণ্ডিডেটেও তাত এপ্লাই কৰিব পাৰে। তো সেইটো কাৰণে আজিৰ এই ভিডিঅ'টোত আমি CBSEৰ পৰা ৰিচেণ্টলি এখন ৰিলিজ হোৱা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ সম্পৰ্কত আলোচনা কৰিম। আপোনালোকে দেখিছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, আৰু ইয়াত কি কি পষ্ট আছে ইয়াত দেখিছে। প্ৰথমতে আছে ছুপাৰিণ্টেণ্ডেণ্ট। ছুপাৰিণ্টেণ্ডেণ্টৰ টোটেল আছে 142 পষ্ট, আৰু জুনিয়ৰ এছিষ্টেণ্টৰ 70 পষ্ট আছে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সকলোকে এবাৰ অনুৰোধ জনাম, যদি আপোনালোকৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ কেৰিয়াৰ ৰিলেটেড ইনফৰমেশ্যন আৰু ভিডিঅ'ৰ বাবে। লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো সকলোকে, যাতে সকলোৱে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পায়। তো আমি পষ্টখিনি গম পালোঁ কি কি আছে, ছুপাৰিণ্টেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট। আৰু তাৰপিছত আমি চাম অনলাইন ডেট অফ ৰেজিষ্ট্ৰেশ্যন। অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিব? ফ্ৰম 2 জানুৱাৰী 2025 টু 31 জানুৱাৰী 2025। জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 31 তাৰিখলৈকে এই অনলাইন প্ৰচেছ চলিব। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইখিনি সময়ৰ ভিতৰতে এপ্লাই কৰিব লাগিব। ইয়াৰ পিছত আমি চাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা অন্য কথাবিলাক চাম। ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগে সেয়া চাওঁ। প্ৰথমতে আছে ছুপাৰিণ্টেণ্ডেণ্ট পষ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি and working knowledge of computer applications such as Windows, MS Office, handling of large database, internet, etc. জেনেৰেলি চাকৰিৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনিয়ে আছে। তাৰপিছত আহিল ছুপাৰিণ্টেণ্ডেণ্ট পষ্টৰ মেথড অফ ৰিক্ৰুটমেণ্ট। টায়াৰ 1ত আছে MCQ বেছ প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন। প্ৰথমতে MCQ বেছ টেষ্ট এটা হ'ব। টায়াৰ 2ত আছে অবজেক্টিভ টাইপ OMR বেছড এণ্ড ডেছক্ৰিপটিভ টাইপ ৰিটেন মেইন এক্সামিনেশ্যন। টায়াৰ 2ত অৰ্থাৎ দ্বিতীয় পৰ্যায়ত হ'ব অবজেক্টিভ টাইপৰে এটা OMR বেছ টেষ্ট হ'ব, তাৰ লগতে তাত ডেছক্ৰিপটিভ বৰ্ণনামূলক পৰীক্ষাও এটা হ'ব। তাৰপিছত টাইপিং স্পীড টেষ্ট হ'ব, আৰু টাইপিং স্পীডৰ কোৱালিফিকেশ্যন এটা দিয়া আছে, ক্ৰাইটেৰিয়া এটা 35 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। নেক্সট জুনিয়ৰ এছিষ্টেণ্টৰ কোৱালিফিকেশ্যন আছে 12 পাছ ফ্ৰম ৰেকগনাইজ ব'ৰ্ড বা ইউনিভাৰ্চিটি। নেক্সট টাইপিং স্পীড অফ 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ এণ্ড 30 ৱৰ্ড পাৰ মিনিট ইন হিন্দী। এইখিনি হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ কোৱালিফিকেশ্যন। আৰু মেথড অফ ৰিক্ৰুটমেণ্ট হ'ব MCQ বেছড প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন। এটা পৰীক্ষা হ'ব MCQ বেছড, তাৰপিছত স্কিল টেষ্ট হ'ব য'ত কম্পিউটাৰৰ টাইপিঙৰ টেষ্ট লোৱা হ'ব। গতিকে এইখিনি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা টেকনিকেল কোৱালিফিকেশ্যন যিখিনি লাগে। তাৰপিছত আহিল এক্সামিনেশ্যন ফি। এক্সামিনেশ্যন ফি ফৰ আনৰিজাৰ্ভ OBC EWS এপ্লিকেশ্যন ফি হৈছে 800 ফৰ ইটছ পষ্ট। আৰু SC ST ওমেন আদি ক্ৰাইটেৰিয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই, নীল। গতিকে যিসকল মহিলাসকলৰ কাৰণে ফিজ নাই। নেক্সট স্কিম অফ এক্সামিনেশ্যন। এক্সামিনেশ্যনটো কেনেকুৱা হ'ব ইয়াত দিয়া আছে ধুনীয়াকৈ। ছুপাৰিণ্টেণ্ডেণ্ট পষ্টৰ কাৰণে প্ৰথমতে টায়াৰ 1 এক্সামিনেশ্যন হ'ব অবজেক্টিভ টাইপৰ OMR বেছড, আৰু ইয়াতে থাকিব কাৰেণ্ট এফেয়াৰ্ছ। পাৰ্ট 1ত থাকিব কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱাৰনেছ, আৰু পাৰ্ট 2ত থাকিব জেনেৰেল মেণ্টেল এবিলিটি, জেনেৰেল ইণ্টেলিজেঞ্চ, লজিকেল ৰিজনিং, এনালিটিকেল এবিলিটি। পাৰ্ট 3ত থাকিব আৰ্থমেটিকেল নিউমেৰিকেল এবিলিটি, ডাটা ইণ্টাৰপ্ৰিটেশ্যন। পাৰ্ট 4ত থাকিব নেক্সট জেনেৰেল হিন্দী বা জেনেৰেল ইংলিছ। আৰু এক্টিভ ভইচ, পেছিভ ভইচ। নেক্সট কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, কম্পিউটাৰ বেছিক্স, ছফ্টৱেৰ, ৱৰ্কিং উইথ ইণ্টাৰনেট, ইমেইলছ, বেছিক নেটৱৰ্কিং, এইবিলাক হৈছে কম্পিউটাৰ নলেজ লাগিব। তাৰপিছত নেক্সট টায়াৰ 2 অবজেক্টিভ টাইপ আৰু ডেছক্ৰিপটিভ ৰিটেন এক্সামিনেশ্যন। টায়াৰ 2ত থাকিব এনেকুৱাই কাৰেণ্ট এফেয়াৰ্ছ আৰু বাকী যিবোৰ টপিকছ আছে
তো ইয়াতে আপোনালোকে ডিটেইলছত পাই যাব ন'টিফিকেশ্যনখনত মই গোটেইখিনি ইয়াত এক্সপ্লেইন নকৰোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নেক্সট এইবিলাক আমাৰ জেনেৰেল যিবিলাক পৰীক্ষাত আহি থকা টপিক সেইবিলাকে আছে তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আছে পাৰ্ট 1ত থাকিব জেনেৰেল নলেজ ৰিজনিং পাৰ্ট 2 ৰিজনিং তাৰপিছত হিন্দী ইংলিছ বেছিক নলেজ অফ কম্পিউটাৰ স্কুল এডুকেশ্যন এক্সামিনেশ্যন বৰ্ড এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব তো এইখিনি হৈছে চিলেবাছ বা পৰীক্ষাৰ সম্পৰ্কীয় ডিটেইলছ ইনফৰমেশ্যন গতিকে যিসকলে ইণ্টাৰেষ্টেড হৈ এপ্লাই কৰিব পাৰে আৰু মিডিয়াম এক্সামিনেশ্যনটো হ'ব ইংলিছ এণ্ড হিন্দী আৰু এক্সামিনেশ্যন চেণ্টাৰ আমাৰ গুৱাহাটীতো আছে তাৰপিছত এক্সপেক্টেড লেভেল অফ নলেজ পৰীক্ষাৰ লেভেলটো হ'ব ছুপাৰিনটেণ্ডেণ্ট পষ্টৰ কাৰণে টায়াৰ 1 টু ছিনিয়ৰ ছেকেণ্ডেৰী আৰু টায়াৰ 2 কাৰণে গ্ৰেজুৱেশ্যন লেভেলৰ আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে হ'ব ছিনিয়ৰ ছেকেণ্ডেৰী লেভেল অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেলৰ তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰ ইয়াতে আছে গুৱাহাটী আছে তাৰপিছতে আমাৰ অসমৰ গুৱাহাটী আছে অকল আৰু বাকী যিখিনি কণ্ডিশ্যন ইয়াতে আছে আপোনালোকে চাই পেলাই পঢ়িব পাৰিব আৰু CBSE ৱেবছাইটত গৈ পেলাই আপোনালোকে এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিব পাৰিব চাব পাৰিব আৰু তাতে গৈ পেলাই এপ্লাই কৰা লিংকো পাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা ভিডিঅ' লৈ আহিম আজিলৈ এৰিছোঁ থেংক ইউ